মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ 7 নম্বৰ পাঠ টকা আৰু পইচা ইয়াৰে 6 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। 6 নম্বৰ প্ৰশ্নটো আছিল যে 1 কিলোগ্ৰাম চাউলৰ দাম যদি 25 টকা 50 পইচা হয়, 16 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। আমাক কৈছিল যে 1 কিলোগ্ৰাম চাউলৰ দাম কিমান দিছে 25 টকা 50 পইচা দিছে। 16 কিলোগ্ৰামৰ দাম সুধিছে। গতিকে সিম্পল হয়, জাষ্ট তোমালোকে চাই যোৱা ধুনীয়াকৈ তোমালোকে মনোযোগেৰে, ঠিক আছে, তেতিয়াহে তোমালোকে বুজি পাবা। সলিউশন মানে হৈছে সমাধান। 1 কিলোগ্ৰামৰ দাম কিমান দিছে 25 টকা 50 পইচা। গতিকে লিখি ললোঁ 1 কিলোগ্ৰামৰ দাম 25 টকা 50 পইচা। কিমান কিলোগ্ৰামৰ দাম সুধিছে 16 কিলোগ্ৰামৰ। গতিকে 25 টকা 50 পইচাক আমি 16ৰে পূৰণ কৰি দিলে হ'ব। আহা আমি পূৰণ কৰোঁ। 6ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব। চোৱা 6ৰ লগত 5 পূৰণ কৰিব লাগিব। 6 5 গুণ 30ৰ 0 হ'ব। হাতে কিমান যাব 3। 6 5 আকৌ 6 5 গুণ 30 হ'ব। 30ৰ লগত হাতে থকা 3টো যোগ কৰিলে হ'ব 33। 33ৰ 3 আকৌ হাতে গ'ল 3। এবাৰ 6ৰ লগত 2 পূৰণ কৰিলে 6 2 গুণ 12। 12ৰ লগত 3টো যোগ কৰিলে হ'ব 12 3 15। ঠিক আছে, এতিয়া 1ৰে পূৰণ কৰিম। 1ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব। যেহেতু আমি 1ৰে পূৰণ কৰিছোঁ 1ৰ তলে পাতি যাম। 1 5 গুণ কিমান হ'ব 5। আকৌ 1 5 গুণ হ'ব 5। 1 2 গুণ হ'ব 2। ঠিক আছে, এতিয়া আমি কি কৰিম এইখিনি যোগ কৰিম। 0ৰ তলত একো নাই মানে 0 হ'ব। ইয়াতে হ'ব 0। 5 3 হ'ব 8। 5 5 10ৰ 0 হ'ব। হাতে যাব 1। 2 1 3 হাতে এটা 1টো যোগ কৰিলে হ'ব 4। দুটাৰ আগত দশমিক থকাৰ কাৰণে ইয়াতে দশমিক হ'ব। অৰ্থাৎ 16 কিলোগ্ৰামৰ দামৰ চাউলৰ দাম কিমান হ'ব 408 টকা। লিখিবা এতেকে 16 কিলোগ্ৰামটো আমি এনেকৈও লিখিব পাৰোঁ কিগ্ৰা হিচাপত। ঠিক আছে, চমুকৈ কিগ্ৰা। 16 কিলোগ্ৰাম চাউলৰ দাম লিখা। 16 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব 408 টকা। ঠিক আছে, এইটোৱে হৈছে ইয়াৰে উত্তৰ। নেক্সট তোমালোকে চোৱাচোন 7 নম্বৰটো। 7 নম্বৰত দিছিল যে 1 দিস্তা কাগজৰ দাম যদি 12 টকা 25 পইচা হয়, 1 ৰিম কাগজৰ দাম কিমান হ'ব। অৰ্থাৎ 1 ৰিমত কিমান 20 দিস্তাত হৈছে 1 ৰিম। কৈছে যে 1 দিস্তা কাগজৰ দাম যদি 12 টকা 25 পইচা হয়, 1 ৰিম অৰ্থাৎ 20 দিস্তাৰ দাম আমাক উলিয়াবলৈ কৈছে। সিম্পল হয়, 12.25 আমি যেহেতু 1 ৰিমৰ কথা সুধিছে অৰ্থাৎ 20 দিস্তাৰ কথা সুধিছে, 1 দিস্তাৰ দাম দিছিলে 12.25, গতিকে 20ৰে আমি পূৰণ কৰি দিম। চোৱা 5ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0। 2ৰ লগত 0 পূৰণ কৰিলে হ'ব 0। 2ৰ লগত 0 পূৰণ কৰিলে হ'ব 0। 1ৰ লগত 0 পূৰণ কৰিলে হ'ব 0। নেক্সট চোৱা 5 দুগুণ কিমান হ'ব 10ৰ 0। যেহেতু 2ৰে পূৰণ কৰিছোঁ 2ৰ তলে পাতি গৈছোঁ। 5 দুগুণ 10ৰ 0 হাতে গ'ল 1। 2 দুগুণ 4। 4ৰ লগত হাতে থকা 1টো যোগ কৰিলে হ'ব 5। ঠিক আছে, আকৌ 2 দুগুণ কিমান হ'ব 4। 2 গুণ কিমান হ'ব 2। এতিয়া 6 হ'ল 0, ইয়াতে 0, ইয়াতে 5, ইয়াতে 4, ইয়াতে 2। কেইটাৰ আগত দশমিক আছে চোৱাচোন, দুটাৰ আগত দশমিক আছে। গতিকে দুটাৰ আগত ইয়াতে দশমিক দিব লাগিব। অৰ্থাৎ লিখিবা যে এতেকে 1 ৰিম, লিখিবা এতেকে 1 ৰিম কাগজৰ দাম, এতেকে 1 ৰিম চোৱাচোন লিখা ধুনীয়া কাগজৰ দাম। 1 ৰিম কাগজৰ দাম কিমান হ'ব 245 টকা। এইটোৱে হ'ব ইয়াৰে উত্তৰ। ঠিক আছে, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে 8 নম্বৰটো চোৱা। 8 নম্বৰত দিছিল যে 1 ডজন পেঞ্চিলৰ দাম যদি 57 টকা হয়, এডাল পেঞ্চিলৰ দাম কিমান হ'ব উলিয়াবলৈ কৈছে। 1 ডজন মানে কি চোৱাচোন, মই লিখি দিছোঁ চোৱা। 1 ডজন মানে তোমালোকে জানিব লাগিব 1 ডজন মানে কি হয়। 1 ডজনত কিমানডাল থাকে 1 ডজনত থাকে 12ডাল। অৰ্থাৎ 12ডালত কি হয় 1 ডজন হয়। ঠিক আছে, 12ডালত যদি 1 ডজন হয় আৰু 1 ডজন পেঞ্চিলৰ দাম যদি 57 টকা হয়, এডাল পেঞ্চিলৰ দাম সুধিছে নহয়। গতিকে চোৱা আমি কেনেকৈ উলিয়াম। চোৱা আমাক দিছিলে 1 ডজন অৰ্থাৎ 12ডাল পেঞ্চিলৰ দাম 57 টকা। গতিকে এডাল পেঞ্চিলৰ দাম উলিয়াব লাগে। কেনেকৈ উলিয়াম, আমি হৰণ কৰি উলিয়াব পাৰিম। এডাল পেঞ্চিলৰ দাম কিমান দিছে 57 টকা।
সৰি 1 ডজন পেঞ্চিলৰ দাম কিমান দিছে 57 টকা এডালৰ দাম সুধিছে নহয় গতে 57ক 12ৰে হৰণ কৰি দিলে হ'ব চোৱা 12ৰ ভাগটো মাতা তোমালোকে হাতাপন নোপোৱালৈকে 12 × 12 12 × 24 12 × 37 12 4 × 48 12 5 × 60 60টো নাই 57 হে আছে গতিকে কিমান বাৰ দিম 4 বাৰ দিম যেটো দুটা অংক লৈছিল দুটাৰ ওপৰত বাৰ দিলো 12 4 কিমান হ'ল 48 এতিয়া চোৱা 7ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকিব 1 5ৰ পৰা 4 বিয়োগ কৰিলে থাকিব কিমান 1 এতিয়া নেক্সট আমি কি কৰিব পাৰো চোৱাচোন নেক্সট ইয়াতে আমি এটা দশমিক দিব পাৰো ঠিক আছে দশমিক দি এটা শূন্য নমাব পাৰো এতিয়া তোমালোকে চোৱাচোন 12ৰ ভাগটো মাতি যোৱা 12ৰ ভাগটো মাতিলে তোমালোকে পাবা চোৱা 12 × 12 12 × 24 12 × 37 12 4 × 48 12 5 × 60 12 6 × 72 12 7 × 84 হয়নে 12 8 কিমান হ'ব 96 12 9 কিমান হয় 12 9 কিমান হ'ব 100 এতিয়া তোমালোকে চোৱা বিয়োগটো কৰিলে কি হ'ব 7ৰ পৰা 8 বিয়োগ যাবনে নিশ্চয় বিয়োগ নাযায় গতিকে এক ধাৰে নিলে 17 হ'ল 17 8 গলে কিমান থাকিব 17 8 গলে থাকিব 9 হয়নে গতিকে ইয়াত 5 আছিল এক ধাৰে নিলে 4 থাকিল 4 4 গলে 0 এফালে 0ৰ কোনো ভ্যালু নাই গতিকে এফালে আমি নাপাতো অৰ্থাৎ 57ৰ পৰা 48 বিয়োগ কৰিলে কিমান থাকিব 9 থাকিব নেক্সট চোৱা ইয়াতে এটা দশমিক দি এটা শূন্য আমি নমাব পাৰো হয়নে শূন্যটো নমাৰ পিছত কিমান বাৰ চাব চোৱাচোন 12ৰ পৰা কাটি যোৱা 12 5 গুণ কিমান হ'ব 60 12 6 গুণ হ'ব 72 12 7 গুণ হ'ব 84 12 8 গুণ হ'ব কিমান চোৱাচোন 12 8 গুণ হ'ব 96 ইয়াত তো 96 নাই গতিকে কেইবাৰ দিম আমি 7 বাৰ দিম গতিকে 12 7 গুণ কিমান হ'ব 12 7 গুণ হ'ব 84 8 10 4 84 হ'ল ইটো ইংলিছত লিখা গ'ল চোৱা 12 7 গুণ কিমান হ'ব 12 7 গুণ হ'ব 84 গতিকে লিখিলো 84 এটা বিয়োগ কৰিম চোৱা 0ৰ পৰা 4 বিয়োগ নাযায় এক ধাৰে নিলে 10 হ'ল 10 4 গলে থাকিব 6 নেক্সট চোৱা ইয়াতে যদি এটা আমি 0 আৰু নমাই আনিব পাৰো গতিকে 0 নমাই আনিলে কিমান হ'ল 60 হ'ল 60 হলে 12ৰে কিমান বাৰ যাব 5 বাৰ 12 5 গুণ কিমান হ'ব 60 ঠিক আছে গতিকে আমি এডাল পেন্সিলৰ দাম কি পালো লিখা এতেকে এডাল ঠিক আছে এতেকে এডাল এনেধৰণে লিখিবা গতিকে এনেধৰণে লিখিবা যে এডাল পেন্সিলৰ দাম কিমান হ'ব 4.75 টকা অৰ্থাৎ 4 টকা 75 পইচা এতিয়া আমি নেক্সট কুৱেশ্যনটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো আহা এতিয়া তোমালোকে নেক্সট চোৱা 9 নম্বৰ প্ৰশ্নটো 8খন কিতাপৰ দাম যদি 189 টকা 20 পইচা হয় এখন কিতাপৰ দাম সুধিছে 8খন কিতাপৰ দাম কিমান 189 টকা 20 পইচা গতিকে এখন কিতাপৰ দাম আমাক উলিয়াবলৈ কৈছে গতিকে এইটোৰ উত্তৰ তোমালোকে এনেধৰণে উলিয়াব লাগিব চোৱা আমি হৰণ কৰি উলিয়াব পাৰো 189.20 টকা এখিনি আছে 8খন কিতাপৰ দাম 8ৰে হৰণ কৰি দিলে হ'ল এইটো ভাজক বুলি কয় এইটো হৈছে ভাজ্য ভাজকৰ এটা অংক থাকিলে ভাজকত কেইটা অংক আছে 5টা অংক আছে গতি এটা অংক ল'ব লাগে আনহাতে একটো সৰু বাবে এটা অংক ল'লে বাৰ দিব নোৱাৰে এই দুটা অংক লম 8 দুগুণ কিমান হ'ব 16 ঠিক আছে এটা বিয়োগ কৰি চোৱা বহু ছাত্ৰ ছাত্ৰী কি কৰে এইখিনিৰ পৰা বিয়োগ কৰি যায় এনেকৈ নহয় যেটো আমি দুটা অংক লৈছিলোঁ 18 ললো 18ৰ পৰা 16 বিয়োগ কৰা 28 গলে কিমান থাকিব 2 নেক্সট আমি এই 9টো নমাই আনিলো এতিয়া 8ৰ ভাগটো মাতি যোৱা 29 পোৱালৈকে 8 গুণ 8 দুগুণ হ'ল 8 3 গুণ 24 8 4 গুণ 32 গতিকে 4 বাৰ দিব নোৱাৰো 29 হে আছে কিমান বাৰ দিম 8 3 গুণ ঠিক আছে 8 3 গুণ কিমান হ'ব 8 3 গুণ হ'ব 24 ঠিক আছে এটা বিয়োগ কৰা 9 4 গলে কিমান থাকিব 5 এতিয়া নেক্সট কৰিম এই দুইটো নমাই আনিলে কিমান হ'ল 52 8ৰ ভাগ মাতি যোৱা 52 নপোৱালৈকে 8 গুণ 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 7 বাৰ দিব নোৱাৰো কাৰণ 52 হে আছে গতিকে 6 বাৰ দিম 8 6 গুণ কিমান হ'ব 8 6 গুণ হ'ব 48 এতিয়া চোৱা এতিয়া যদি আমি বিয়োগ কৰো কিমান পাম চোৱাচোন 2ৰ পৰা 8 বিয়োগ যাবনে নাযায় গতিকে এক ধাৰে নিলে 12 হ'ল 12 গলে কিমান থাকিব 4 5ৰ পৰা এক ধাৰে নিলে 4 থাকিল 4 4 গলে 0 হ'ব নেক্সট আমি এই শূন্যটো ইয়ালে নমাই আনিলে কিমান হ'ল 40 8ৰে 40 কেইবাৰ যাব 5 বাৰ 8 5 গুণ কিমান হ'ব 40 40ৰ পৰা 40 বিয়োগ কৰিলে কিমান থাকিব 0 অৰ্থাৎ আমি কিমান পালো উত্তৰটো চোৱা এতেকে এখন কিতাপৰ দাম হ'ব লিখা সাইডত লিখা এতেকে একোখন ঠিক আছে একোখন কিতাপৰ এতেকে একোখন কিতাপৰ দাম হ'ব কিমান হ'ব চোৱা
এইটো তোমালোকে ভুল নকৰিবা ইয়াতে আৰু এটা কথা কৰিবলৈ ৰৈ গ'ল এইটো যি ভাগশেষটো লিখি লোৱাচোন 2 3 6 5 হয়নে ইয়াতে এনেকৈ লিখিলে নহ'ব কাৰণ চোৱা ইয়াতে আমাক দশমিকত আছিলে নহয় এই দুটাৰ আগত দশমিক আছে এইফালৰ পৰা ইয়াতে দশমিক হ'ব অৰ্থাৎ এখন কিতাপৰ দাম কিমান হ'ব 23 টকা 65 পইচা আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পালা এইটোৱে হ'ব ইয়াৰে উত্তৰ নেক্সট তোমালোকে চোৱাচোন 10 নম্বৰটো নিবিৰৰ জন্মদিনত 6জন বন্ধুৱে সমানকৈ পইচা উঠাই 325 টকা 50 পইচাৰে এটা উপহাৰ কিনিলে তেওঁলোকে প্ৰতিজনে কিমানকৈ টকা দিবলগীয়া হৈছিল অৰ্থাৎ নিবিৰৰ জন্মদিন আছিল সেই জন্মদিনত নিবিৰৰ মৰমৰ বন্ধু 6জন আছিল সেই 6জন বন্ধুৱে মিলি সমানকৈ পইচা উঠাই 325 টকা 50 পইচাৰে এটা উপহাৰ দিলে প্ৰতিজন বন্ধুৱে কিমানকৈ টকা দিবলগীয়া হৈছিল আৰু অৰ্থাৎ প্ৰত্যেকে সমানকৈ দিছিল হয়নে গতিকে প্ৰত্যেকেনো কিমানকৈ দিলে সেইটো আমি উলিয়াব চেষ্টা কৰোঁ আহা এইটো আমি হৰণ কৰিয়ে উলিয়াব পাৰিম সেইটো পদ্ধতি সহজ হ'ব কিমান আছিল 325 টকা 50 পইচা গতিকে লিখা 325 টকা 50 পইচা কিমানজন বন্ধু আছিল 6জন গতিকে 6 এৰে হৰণ কৰি দিয়া 6 এটা অংক আছে গতিকে ইয়াৰো এটা অংক ল'ব লাগে কিন্তু এটা অংক ল'লে আমি বাৰ দিব নোৱাৰো কাৰণ 6 তিনিটো সৰু সেইবাবে আমি দুটা অংক ল'ম দুটা অংক ল'লে 32 হ'ল 6 ভাগ কৰি যাও 32 নোপোৱালৈকে 6 গুণ 6 6 দুগুণ 12 6 তিনি গুণ 18 6 4 গুণ 24 6 5 গুণ 30 হয়নে 6 গুণ 37 গতিকে 6 বাৰ দিব নোৱাৰো গতিকে 5 বাৰ দিম 6 5 গুণ কিমান হ'ব 6 5 গুণ হৈছে 30 এতিয়া বিয়োগ কৰিম 2 ৰ পৰা 0 গ'লে থাকিব 2 নেক্সট আমি নমাই আনিলো 5 তে 5 6 ভাগ কৰি যাও পজিশন নোপোৱালৈকে 6 গুণ 6 6 দুগুণ 12 6 তিনি গুণ 18 6 4 গুণ 24 6 5 গুণ 30 4 বাৰ দিব লাগিব 6 4 গুণ কিমান হ'ব 24 25 ৰ পৰা 24 বিয়োগ কৰিলে কিমান থাকিব 1 নেক্সট আমি এই 5টো ইয়ালে নমাই আনিলে হ'ব 15 6 ৰ ভাগটো মাতা 15 নোপোৱালৈকে 6 গুণ 6 6 দুগুণ 12 6 তিনি গুণ 18 গতিকে কিমান বাৰ দিম দুবাৰ 6 দুগুণ কিমান হ'ব 12 হ'ব ঠিক আছে 5 ৰ 2 গ'লে থাকিব 3 নেক্সট তোমালোকে চোৱাচোন ইয়াতে 0 নমাই আনিব লাগিব 0 নমাই আনিলে 30 হ'ব 6 এৰে 30ক কিমান বাৰ দিব পাৰিম 5 বাৰ 6 5 গুণ কিমান হ'ব 6 5 গুণ হ'ব 30 30 ৰ পৰা 30 বিয়োগ কৰিলে থাকিব 0 গতিকে চোৱা ইয়াত যে দুটাৰ আগত দশমিক আছে ইয়াতো তোমালোকে দশমিক এটা দিব লাগিব আৰু হেয়ত লিখি দিবা যে এতেকে প্ৰতিজনে 54 টকা 25 পইচাকৈ দিব লাগিব ঠিক আছে এনে ধৰণে তোমালোকে এইখিনি লিখিবা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যে কল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লওক তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা WhatsApp নম্বৰ ডেসক্ৰিপচনতে দি থোৱা আছে তাত তোমালোকে মেছেজ কৰি আমাক সুধিব পাৰিবা